ৰিপুণ বৰা পুনৰ উভতি আহিব নেকি কংগ্ৰেছলৈ? কিয়নো বন্ধুসকল আপোনালোকে জানে এটা সময়ত ৰিপুণ বৰা কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা আছিল, কিন্তু এদিন হঠাতে ৰিপুণ বৰাই কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ গুচি গৈছিল। কিন্তু বন্ধুসকল ৰিপুণ বৰাৰ পুনৰ কংগ্ৰেছলৈ আগমন ঘটিব নেকি? এই সম্বন্ধত এটা আছুতীয়া সাক্ষাৎকাৰ মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ, আৰু এই সাক্ষাৎকাৰত ৰিপুণ বৰাই নিজেই নিজ মুখেৰে এই সম্বন্ধত কেনেকুৱা ধৰণৰ মন্তব্য প্ৰকাশ কৰিলে এই সম্বন্ধে জনাৰ লগতে বন্ধুসকল আপোনালোকে উপলব্ধি কৰিব পাৰিব যে ৰিপুণ বৰাৰ পুনৰ কংগ্ৰেছলৈ আগমন ঘটিব নেকি, আৰু আপোনালোকৰ মনত উদ্ভৱ হোৱা যিবোৰ মনোভাৱ এই মনোভাৱখিনি কমেণ্ট বক্সত প্ৰেৰণ কৰিব বুলি আশা কৰিলোঁ। নমস্কাৰ, আপোনালোকক নমস্কাৰ। হয়, মই প্ৰথম প্ৰশ্নটো আপোনাক সুধিব বিচাৰিছোঁ যে এইবাৰ আপোনালোকে অসমত 4খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে, কিন্তু আপোনালোকে বেয়াকৈ মুখ ঠেকেচা খাইছিলে। 4খন আসনতে আপোনালোকৰ আমানতৰ ধন বাজেয়াপ্ত হৈছে, এখনতো জয়লাভ কৰিব নোৱাৰিলে বা আমানতৰ ধন ৰাখিবৰ কাৰণে আপোনালোকে ভোট নাপালে, কি ক'ব? নহয়, এইটো অকল আমি তৃণমূল বুলিয়ে নহয়, আপুনি আটাইকেইটা পাৰ্টীয়ে আপুনি কওক, মানে এইবাৰ ইলেকশ্যনটো সম্পূৰ্ণৰূপে অসমত এইটো ন' ডাউট এলায়েন্সটো নোহোৱাটো এটা দুৰ্ভাগ্যজনক ঘটনা। এলায়েন্সটো হ'ব লাগিছিলে। যি কি নহওক, এইবাৰ ভোটটো হৈছে অসম তথা সমগ্ৰ ভাৰতবৰ্ষ যে ডাইৰেক্ট ফাইট হৈছে, এপিনেদি বি আৰু আনপিনেদি হৈছে মানে ইণ্ডিয়া এলায়েন্স বা কংগ্ৰেছ। গতিকে মানুহে ভোট বিভাজন কৰিব বিচাৰে। মানুহৰ গোটেই উদ্দেশ্যটো আছে যে বিজেপিক পৰাভূত কৰিব লাগে। বিজেপিক পৰাভূত কৰিবলৈ হ'লে তেতিয়াহ'লে বিৰোধীৰ ভোট বিভাজন কৰিব নালাগিব, আৰু সেইকাৰণে গোটেই আপুনি যোন য'ত শক্তিশালী, মানে বিজেপিৰ বিৰুদ্ধে যোন য'ত শক্তিশালী সেই পাৰ্টিক মানুহে ভোট দিছে। আপুনি একদম চিম্পল কথা, আপুনি পশ্চিমবংগত যদি চাই তাত কংগ্ৰেছক মানুহে ভোট দিয়া নাই, তাত তৃণমূলক দিছে। আপুনি যদি তামিলনাডুত চাই তাত দেখিব মানুহে DMKক দিছে। আপুনি যদি ঠিক সেইদৰে যোন য'ত শক্তিশালী, আপোনাৰ যোন য'ত শক্তিশালী তাক তাত তেনেকুৱাকৈ ভোট দিছে, আৰু মানুহে ভোটটো ডাইৰেক্টলি বিজেপিৰ সকলে বিজেপিক দিছে, আৰু যিসকলে বিজেপিক মানে পৰাভূত কৰিব খুজিছে সেইসকলে সকলোৱে মিলি তৃণমূলক দিছে, কি বুলি কয় কংগ্ৰেছক দিছে। এই কথাটোৰ কাৰণেই আচলতে এইবাৰ মানে আমিও এখন আসন পোৱা নাইকিয়া। আৰু দ্বিতীয়তে আপুনি যদি গোটেইবিলাক চাই, গোটেই ভাৰতবৰ্ষৰ গোটেই ইলেকশ্যনটো চাই আৰু অসমৰো যদি গোটেইবিলাক পৰ্যালোচনা কৰে, আপুনি দেখিব যে নিৰ্দলীয় বা অন্য পাৰ্টি এইবিলাকে যি ইণ্ডিয়া এলায়েন্সত থকা নাইকিয়া সেই পাৰ্টিবিলাকে চবেই ভোট কম পাইছে। গতিকে এতিয়া কিয়নো মানুহে ভোট দিয়া নাইকিয়া, মানুহে মানে কেৱল ইণ্ডিয়া এলায়েন্সক বিচাৰিছে বিজেপিৰ বিৰুদ্ধে। সেইকাৰণে আমিও তৃণমূলেও আমি 4খন আসনত আমি দিছিলোঁ যদিও আমি জিকিব পৰা নাইকিয়া। আপুনি আকৌ কংগ্ৰেছ দললৈকে প্ৰত্যাৱৰ্তন কৰিব নেকি, এই কথাটো আপোনাক সুধিম। কিন্তু তাৰ আগত মই সুধিব বিচাৰিছোঁ যে কংগ্ৰেছ দলে কিন্তু 3খন আসন পালে, আৰু হাফিজ শশীৰ আহমেদ চৌধুৰীৰ আসনখনত একেবাৰে কম ভোটত পৰাজয় বৰণ কৰিছে, কিন্তু তথাপিও তাত ইলিগেল হৈছে বুলি কৈছে, ভোট বেছি ওলাইছে, এতিয়াও কোৰ্টলৈকে গৈছে কেণ্ডিডেটজন। গতিকে এইবাৰৰ প্ৰেক্ষাপটত কংগ্ৰেছৰ যি ফলাফল, আপুনিও কিন্তু সভাপতি থাকোঁতে আপোনাৰ দিনতো 3খন আসন পাইছিলে, কি ক'ব? নহয়, কথাটো এইটো ঠিক, মই 3খন আসন এইবাৰ যে কংগ্ৰেছে পাইছে এইটো ভাল কথা, কিন্তু আৰু বেছি পাব লাগিছিলে। যি কাৰণতে নহওক, বেছি নোপোৱাটো বেলেগ কথা, কিন্তু এইটো ভাল হৈছে। এতিয়া কথাটো হৈছে কি, মোৰ দিনত যিটো মই যেতিয়া কংগ্ৰেছৰ সভাপতি আছিলোঁ তেতিয়াও মই 3খন, কিন্তু তেতিয়াৰ চিটুৱেশ্যনটো এতিয়াৰ চিটুৱেশ্যনটো অলপ বেলেগ। মোৰ দিনত মই 3খন আসন পাইছিলোঁ, তেতিয়া কিন্তু কমপ্লিটলি এটা বিজেপিৰ সাংঘাতিক ৱেভ আছিলে। সেইটো সময়ত 19 চনত সাংঘাতিক ৱেভ আছিলে। আপুনি জানে বিজেপিয়েও 300-3খন আসন মোদীয়ে পাইছিলে। গতিকে সেই ৱেভৰ বিপৰীতে জিকি মোৰ দিনত আমি 3খন আসন পাবলৈ সক্ষম হৈছিলোঁ। কিন্তু এতিয়া যিটো হৈছে, এতিয়াতো বিজেপিৰ যিটো ধনবল আৰু বিজেপিৰ যিটো বাহুবল আৰু বিজেপিৰ যিটো মেচিনাৰী মিছইউজ, এই গোটেইবিলাক তেতিয়াও আছিলে, এতিয়াও আছিলে। কিন্তু হ'লেও এতিয়া যিটো পিকচাৰ দিয়া হৈছিলে যে কংগ্ৰেছে এখনো আসন নাপাব, বিৰোধীয়ে অসমত এখনো আসন নাপাব, এইটো পিকচাৰ দিয়া হৈছিলে, বা গোটেই ভাৰতবৰ্ষত মোদীময় হ'ব, 400খন আসন তেওঁলোকে লৈ ল'ব। গতিকে সেই পিকচাৰটো কিন্তু সম্পূৰ্ণ বেলেগ হ'ল। আৰু দ্বিতীয়তে গোটেই বস্তুটো দেখা গৈছে, মই নিজেও চাইছোঁ, এইবাৰ ভোটটো ইলেকশ্যনটো ৰাইজে খেলিছে। কংগ্ৰেছৰো বহুত ঠাইত পুলিং এজেণ্ট দিব পৰা নাছিলে, কংগ্ৰেছৰো বহুত ঠাইত পুলিং এজেণ্ট কংগ্ৰেছে 3টা সমষ্টিতে বহুত ঠাইত দিব পৰা নাই, কিন্তু নিদিলেও বহুত ঠাইত কংগ্ৰেছৰ সংগঠন বহুত দুৰ্বল হৈ আছিলে। কিন্তু দুৰ্বল হৈ থাকিলেও মানুহে কিন্তু নিজে নিজে ইলেকশ্যন খেলিছে। এইবাৰ মানুহে নিজে নিজে ভোট দিছে, আৰু সেইকাৰণে মানুহে এইবাৰ মানে ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী হিচাপে অসমত যিহেতু অকল কংগ্ৰেছেই আছে, সেইকাৰণে কংগ্ৰেছক মানুহে ভোট দিছে। কিন্তু যোৱাবাৰ নিৰ্বাচনত আপুনি যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলে তেতিয়া আব্দুল খালেক জিকিছিলে, প্ৰদ্যুৎ বৰদলৈ জিকিছিলে আৰু গৌৰৱ গগৈ জিকিছিলে, কিন্তু ইয়াৰে 3টা সমষ্টিত সংখ্যালঘু ভোট বেছি আছিলে।
কিন্তু এইবাৰ ডিলিমিটেশ্যন কৰি দিলে আৰু ডিলিমিটেশ্যন কৰি বেছি কঠোৰ হৈ গ'ল নিৰ্বাচন আয়োগে সমষ্টিবিলাক যেনেকৈ ভাগ ভাগ কৰিছে গতিকে ক'ৰবাত না ক'ৰবাত এটা ডিফাৰেঞ্চ আছে বুলি নাভাবে নেকি আপুনি ডিফাৰেঞ্চটো ঠিক নাই মই ৰিজাল্টটো যথেষ্ট ভাল হৈছে মই সেইটোত একো নকওঁ কিন্তু এইবাৰ নহয় সেইটো কথা নহয় কাৰণ আপোনাৰ ধুবুৰীততো ২৭ লাখ ভোট ২৭ লাখৰে প্ৰায় ২৫ লাখেই হৈছে সংখ্যালঘু ভোট ধুবুৰী আৰু যদি নগাঁৱত চাই নগাঁৱতো আপুনি চাব নগাঁৱত প্ৰায় ১১ লাখ নে কিমান হৈছে সংখ্যালঘু ৭ লাখ নে ৭.৫ লাখহে হৈছে হিন্দু ভোটাৰ গতিকে সেই দুটা কথা আছে কিন্তু মই এইটো ক'ব খোজা নাই যে সংখ্যালঘুৰ কাৰণে আমি জিকিছোঁ গৌৰৱ গগৈৰ কথাটো বেলেগ গৌৰৱ গগৈটো তাত সম্পূৰ্ণৰূপে মিক্স পপুলেশ্যন বেছিভাগ হিন্দু ডমিনেটেড বুলিয়ে ক'ব লাগিব যোৰহাট সমষ্টিত গতিকে তাত আৰু গৌৰৱ গগৈ জিকাটো এটা বেলেগ ছিগনিফিকেণ্টটো আছে সেইটো হৈছে কি যে যিটো বিজেপিয়ে নেৰেটিভ কৰিছিলে যে উজনি অসম কমপ্লিটলি বিজেপিৰ ঘাটি আৰু উজনি অসমৰ পৰা মানে কংগ্ৰেছ বা বিৰোধী সম্পূৰ্ণৰূপে শেষ হৈ গৈছে সেই বস্তুটো কিন্তু গৌৰৱ গগৈ যিটো জয়ী হোৱাৰ কাৰণে সেই বস্তুটো কিন্তু নেৰেটিভটো কিন্তু বিজেপিৰ কামত অহা নাইকিয়া আচ্ছা যি কি নহওক মুঠতে চমু কথা এইটো ক'ব লাগিব আৰু বাকীবিলাক সমষ্টিটো যদি আমি চাওঁ কম্পেৰিটিভলি ভোটিং পেটাৰ্ণটো মানুহে বিজেপিৰ এগেইনষ্টে দিছে যদিও ইণ্ডিয়া এলায়েন্স হাৰিছে বা কংগ্ৰেছ হাৰিছে কিন্তু ট্ৰেণ্ডটো কিন্তু মানুহৰ বিজেপিৰ এগেইনষ্টে যথেষ্ট মানুহ ওলাই আহিছিলে বহুত কাৰণত ইলেকশ্যনতো জিকিব নোৱাৰে বেলেগ কথা কিন্তু ইট ইজ বিগিনিং এইটো বিগিনিং বুলি আপুনি ক'ব লাগিব বিজেপিৰ যে আৰু নাপায় বিজেপিয়ে 29ত নাপায় 26ত যে নাপায় বিজেপিয়ে এইটো কিন্তু বিগিনিং বুলি আপুনি ধৰিব পাৰে কাৰণ আপোনাৰ দলে যে অসমত শূন্য মাৰিলে আমি বংগৰ প্ৰসংগলৈ আহিম অসমত যে শূন্য মাৰিলে আপুনি কেতিয়াবা ভাবে নেকি যে আপুনি কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছৰ অহা সিদ্ধান্তটো আপোনাৰ ভুল সিদ্ধান্ত আছিলে মই সেইটো কথা আজি নকওঁ মই ভুল আছিল শুদ্ধ আছিল কিছুমান সিদ্ধান্ত ৰাজনৈতিক পৰিস্থিতি বা কিছুমান সময়ৰ কাৰণে হয় নৌত কেতিয়াবা কিছুমানে ভুল সিদ্ধান্ত লয় কিছুমানে শুদ্ধ সিদ্ধান্ত লয় তেনেকুৱা কিছুমান হয় মই সেই বিষয়ে মই নকওঁ কিন্তু আমাৰ কথাটো হ'ল কি আমি যিহেতু এটা বিৰোধী মৰ্চাত আমি এতিয়া বিৰোধী এলায়েন্সত আমি আছোঁ ইণ্ডিয়া এলায়েন্সত আমি আছোঁ আমি গোটেইবিলাকে গতিকে আমাৰ যদিও আমি এখনো আসন পোৱা নাই আপুনি ঠিকেই কৈছে কিন্তু আমাৰ তৃণমূলে আমি 10খন আসনত আমাৰ গোটেই সকলো কৰ্মী ওৱান টু অল সকলো কংগ্ৰেছৰ কাৰণে জঁপিয়াই পৰিছিল অৰ্থাৎ ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীৰ কাৰণে জঁপিয়াই পৰিছিলে চবেই কাম কৰিছে আমি সেই স্পিৰিটটো বজাই ৰাখিছোঁ যাতে যিকোনো কাৰণত যাতে আমাৰ ইণ্ডিয়া এলায়েন্স জিকে বিজেপি যাতে প্ৰতিহত হয় সেই স্পিৰিটটো আমি সদায় বজাই ৰাখিছোঁ অসমত আপোনাৰ কংগ্ৰেছৰ ভৱিষ্যত কেনেকুৱা হ'ব বুলি ভাবে নাই অসমত কংগ্ৰেছৰ ভৱিষ্যতটো ডেফিনেটলি এতিয়া যিটো আছে বিৰোধী ঐক্যটোতো লাগিবই যদি গোটেই ভাৰতবৰ্ষতে আজি আপুনি চাওক ইণ্ডিয়া এলায়েন্স হিচাপেই হৈছে গোটেইটো ভোট বিভাজনটো বন্ধ হৈছে ভোট বিভাজনটো বন্ধ হোৱাৰ কাৰণেই আজি কংগ্ৰেছেও ৯৯খন আসন পাইছে বা বাকী দলবিলাকেও পাইছে গতিকে এই ইলেকশ্যনটোৰ পৰা এইটো শিক্ষা হৈছে যে যদি এলায়েন্স হৈ থাকে আটাইবিলাক বিৰোধী দল যদি একত্ৰিত হৈ থাকে ন' ডাউট কংগ্ৰেছ হেৰি হৈ থাকিব মেজৰ পাৰ্টনাৰ হৈ থাকিব বা অধিক আসন কংগ্ৰেছেই পাব বা কংগ্ৰেছৰ নেতৃত্বতেই হ'ব কিন্তু কংগ্ৰেছৰ নেতৃত্বত থাকিলেও বিৰোধী দলবিলাকক যদি একত্ৰিত কৰি ৰাখে তেতিয়াহ'লে মই ভাবোঁ অনাগত দিনত বিজেপিয়ে কোনো কাৰণত ইয়াত জয়ী হ'ব নোৱাৰে হয় বংগত যে এইবাৰ বিজেপিয়ে ভাবিছিলে যে কেইবাখনো আসন পাব ইভেন তৃণমূলতকৈ বেছি দেখুৱাইছিলে সমীক্ষাবিলাকতো কিন্তু ইমান যে এটা সুন্দৰ ফলাফল আপুনি আশা কৰিছিলে নাই আমি আশা কৰিছিলোঁ আমাৰ যিটো তাত ফিডবেক আছিলে বিভিন্ন মহলৰ পৰা আমি সেইটো আশা কৰিছিলোঁ আৰু বংগত যিটো চমকপ্ৰদ সফলতা তাৰ কেইবাটাও ছিগনিফিকেণ্ট আছে মমতা বেনাৰ্জী এইকেইটা কথা বংগত এইবাৰ ২৯খন আসন পায় যিটো আগতকৈও বেছি আসন পালে এইটোৱে কেইবাটাও কথা প্ৰমাণ কৰিছে নাম্বাৰ 1 প্ৰমাণ কৰিছে যে গোটেই ভাৰতবৰ্ষৰ ভিতৰত তৃণমূলটো তৃতীয় বৃহৎ বিৰোধী দল হিচাপে পৰিগণিত হৈছে প্ৰথম কংগ্ৰেছ ছেকেণ্ড সমাজবাদী পাৰ্টি আৰু থাৰ্ড তৃণমূল কংগ্ৰেছ গতিকে মমতা বেনাৰ্জীৰ নেতৃত্বই এই বস্তুটো ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰিছে যে তেওঁ ৩ নম্বৰ তৃতীয় বিৰোধী দল হিচাপে শক্তিশালী বিৰোধী দল হিচাপে পৰিগণিত হৈছে নাম্বাৰ 1 আৰু নাম্বাৰ 2 কথাটো হৈছে যে মমতা বেনাৰ্জীৰ যে নেতৃত্বটো কিমান শক্তিশালী আজি চাওক ২০০১ চনৰ পৰা কণ্টিনিউৱাছলি বিজেপিয়ে যি ধৰণৰ অত্যাচাৰ কৰিছে মমতা বেনাৰ্জীৰ চৰকাৰখনৰ ওপৰত আনকি তেওঁলোকে ৰাষ্ট্ৰপতি শাসন দিবলৈ বিচাৰিছিলে চৰকাৰ ভংগ কৰিবলৈ বিচাৰিছিলে সন্দেশখালীত বিভিন্ন ধৰণৰ কাল্পনিক ঘটনা কৰি এটা ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰিছিলে ইডি CBI গোটেইবিলাকৰ বিৰুদ্ধে সৰহভাগ
সৰহভাগ মন্ত্ৰী MLAৰ বিৰুদ্ধে আনকি অভিষেক বেনাৰ্জীয়ে সপ্তাহে সপ্তাহে ED CBIত যাব লাগে প্লাছ MG এনৰেগাৰ টকা IAY টকা জল জীৱন মিছনৰ টকা সকলোবিলাক বন্ধ কৰি ৰাখিছিলে বিজেপিয়ে যাতে তৃণমূল খোলঠেকত পৰি যাতে জিকগতে ইমানবিলাক প্ৰতিকূল পৰিৱেশৰ মাজত মমতা বেনাৰ্জীয়ে কম্প্ৰমাইজ কৰা নাছিলে বিজেপিৰ লগত অভিষেক বেনাৰ্জীয়ে কম্প্ৰমাইজ কৰা নাছিলে আৰু বিজেপিৰ লগত যুঁজি তাত যে তেওঁলোকে বিজেপিক পানী খুৱাই দিলে এই কথাটোৱে মমতা বেনাৰ্জীৰ নেতৃত্ব এটো এস্টাবলিশ কৰিছে আৰু তেওঁ যে আনকম্প্ৰমাইজিং আৰু থাৰ্ড বস্তুটো এটো এস্টাবলিশ হৈছে যে মমতা বেনাৰ্জী এগৰাকী ফাইটাৰ বিজেপিৰ বিৰুদ্ধে আটাইতকৈ এগৰাকী শক্তিশালী ফাইটাৰ মমতা বেনাৰ্জী কাৰণ আপুনি চাওক গোটেই ইষ্টাৰ্ণ জোনত আপুনি বিহাৰৰ পৰা আৰম্ভ কৰক বিহাৰৰ পৰা যদি আপুনি আৰম্ভ কৰে এই বৃহৎ বেলটো আমাৰ গোটেই নৰ্থ ইষ্টৰ আটাইকেইখন ৰাজ্য তাৰপিছত বেংগল তাৰপিছত বিহাৰ তাৰপিছত ঝাৰখণ্ড এই গোটেই বেলটোত যদি আপুনি চাই তেতিয়াহ'লে তৃণমূলেই হৈছে একমাত্ৰ আটাইতকৈ শক্তিশালী ডাঙৰ বিৰোধী দল কাৰণ আটাইতকৈ হায়েষ্ট আসন তৃণমূলে পাইছে বাকী নাই গতিকে সেই এইকেইটা কথা মমতা বেনাৰ্জীয়ে পশ্চিমবংগত এই তৃণমূলৰ এইবাৰ যিটো চমকপ্ৰদ সফলতা এই সফলতাই ভাৰতবৰ্ষত এইকেইটা কথা এষ্টাবলিছ কৰিছে মই এতিয়া দৰ্শকক জনাব বিচাৰিছো যে ৰিপুন বৰা অসমৰ ৰাজনীতিত এটা চৰ্চিত নাম আৰু এগৰাকী সফল ব্যক্তি বুলি ক'ব লাগিব ৰাজনীতিৰ পথাৰখনত কাৰণ কিয় এগৰাকী ৰাজনৈতিক নেতাৰ প্লাছ মাইনাছ বহুখিনি থাকে পোৱা নোপোৱা বহুখিনি থাকে কিন্তু ৰিপুন বৰা ডাঙৰীয়া তেখেতে কংগ্ৰেছৰ নেতা হিচাপে প্ৰতিষ্ঠিত হৈছিলে তেখেতে গহপুৰ বিধানসভা সমষ্টিত কেইবাবাৰো বিধায়ক হৈছিলে তাৰপিছত সেই সময়তে তৰুণ গগৈ চৰকাৰৰ শিক্ষামন্ত্ৰী হৈছিলে তাৰপিছত এটা টাৰ্ম তেখেতৰ সহধৰ্মিনী মণিকা বৰাই তাৰ পৰা বিধায়িকা হৈছিলে আৰু ৰিপুন বৰা ডাঙৰীয়া পিছত ৰাজ্যসভাৰ গৈ সাংসদ হৈছিলে আৰু ৰাজ্যসভাৰ সাংসদৰ টাৰ্ম শেষ হৈ যোৱাৰ পিছত পুনৰ তেখেতক টিকট দিছিলে সেই সময়ত AIDFে বিশ্বাসঘাতকতা কৰাৰ বাবে তেখেতে পৰাজয় বৰণ কৰিলে তাৰপিছতে তেখেতে কংগ্ৰেছ দল এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিলে সেইবাবে মই শেষত তেখেতক গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিব বিচাৰিছো যে এতিয়াও আমি যেতিয়া নিউজলৈ যাওঁ বহু মানুহে আমাক সোধে যে এইকেইটা দিন ৰিপুন বৰাক আমি দেখা নাই বা বহু লোকে কয় যে কংগ্ৰেছতে ৰিপুন বৰা থকা হ'লে ভাল আছিলে গতিকে আপুনি কংগ্ৰেছলৈ পুনৰ প্ৰত্যাৱৰ্তন কৰাৰ কিবা সিদ্ধান্ত লৈছে নেকি নাই সেইটো এতিয়া চাওক মানে প্ৰথম কথাটো হৈছে মই এইটো কংগ্ৰেছত থকা নথকা বা তৃণমূলত থকা নথকা একেটাই কথা কাৰণ এতিয়া মই যদি তৃণমূলতে আছো কাৰণ আমি একেটা মঞ্চই আমি যদিও পাৰ্টিটো বেলেগ আমি বিৰোধী ঐক্য মঞ্চ হিচাপে তৃণমূল কংগ্ৰেছ আমি একেলগেই একেটা লক্ষ্যত আমি সকলোৱে কাম কৰি আছো নাম্বাৰ 1 আৰু নাম্বাৰ 2 কথাটো হৈছে মই বিজেপিত যোৱা নাই এতিয়া মোক এতিয়া কোনোবা মইতো ইচ্ছা কৰা হ'লে মই বিজেপিত যাব পাৰিলোহেঁতেন মইতো বিজেপিত যোৱা নাই মই বিজেপিৰ বিৰুদ্ধে বেছি শক্তিশালীভাৱে যুঁজ কৰিবৰ কাৰণেহে মই তৃণমূলত আহিছিলোঁ কাৰণ আপোনালোকে দেখিছে তৃণমূলত যি ধৰণে বেংগলত শক্তিশালীভাৱে যুঁজ কৰি আছে আচলতে মই কংগ্ৰেছ এৰি যাব লগা হ'ল ন' ডাউট কংগ্ৰেছে মোক বহুত দিছে মই নকওঁ আৰু এতিয়াও মোৰ কংগ্ৰেছৰ বহুতবিলাক কৰ্মীয়ে মোক ফোন কৰি থাকে মই যেতিয়া সভাপতি আছিলোঁ সভাপতি থাকোঁতেও বহুত মই মণ্ডল সভাপতি ব্লক সভাপতি আনকি বুথলৈকে বা অৰ্ডিনাৰী কৰ্মী তেওঁলোকৰ লগতো মোৰ যোগাযোগ আছিল মই ফোন কৰিছিলোঁ মই কথা বতৰা পাতিছিলোঁ খবৰ লৈছিলোঁ আৰু কেতিয়াবা তেওঁলোকে ফোন কৰে মই ফোন উঠাব নোৱাৰিলোঁ মই পিছত তেওঁলোকক কল বেক কৰিছিলোঁ মই সেই সম্পৰ্কটো মই ৰাখিছিলোঁ আৰু এতিয়াও সেই সম্পৰ্কটো মোৰ আছে এতিয়াও বহুতে মোক ফোন কৰি থাকে খা খবৰ লৈ থাকে বহুতেও মোক দুখ প্ৰকাশ কৰে যে আপুনি আমাক এৰি গুচি গ'ল এইবিলাক কথা কৈ থাকে এইবিলাক কিন্তু কথাটো হ'ল কি এইটো কথাটো হৈছে যে আমি যিহেতু এতিয়া এটা এলায়েন্সত আমি আছো আমি একেলগে কাম কৰি আছো গতিকে আমি একেলগে কাম কৰি যাম যদি কংগ্ৰেছৰ পৰা আপোনালৈ আমন্ত্ৰণ আহে যে ৰিপুন দা আপুনি আমাৰ দললৈ উভতি আহক এই কথা কেনেধৰণে বিবেচনা কৰিব এইটো এটা হাইপথেটিকেল কথা আপুনি সুধিছে এইটো হাইপথেটিকেল কথা এই কথাটোৰ উত্তৰ দিয়াটো বৰ টান এইবিলাকটো ধাৰণাৰ ওপৰত মানুহে বহুত কথা ভাবি ল'ব পাৰে কাইলৈ মোক কোনোবাই এনেকৈ কৈ দিব পাৰে যে আপোনাক হোম মিনিষ্টাৰ দিয়া হ'ব আপুনি বিজেপিলৈ যাব নেকি এটা কথা কৈছে তেনেকুৱা ধৰণৰ কথা কোনোবাই সুধি দিব পাৰে গতিকে তাৰ উত্তৰটো দিয়া বৰ টান কিন্তু এইটো কথা স্পষ্ট যে মই বিজেপিত যদি যাব বিচাৰিলোহেঁতেন মই আগতেই যাব পাৰিলোহেঁতেন আৰু মোক অফাৰো দিছিলে সেইটো ৰেকৰ্ডত আছে মই বহুতবাৰ কৈছোঁ মোক অফাৰ দিছিলে মোক বিজেপিত ভাল অফাৰ দিছিলে মই নগ'লোঁ মই যোৱা নাইকিয়া আৰু এতিয়া কেতিয়াও যোৱাৰ প্ৰশ্ন নাহে বিজেপিত থাকিলে ইয়াতেই থাকিম বিজেপিৰ বিৰুদ্ধে জীৱনৰ অন্তিম মুহূৰ্তলৈকে যুঁজ কৰি যাম সেইটোৱে হৈছে মোৰ সংকল্প আপুনি ক'লে যে আপুনি কংগ্ৰেছৰ বাবে বহুখিনি পালে আপুনি বাৰু এতিয়াও পেঞ্চন আপুনি পাই আছে কংগ্ৰেছৰ বাবেই পাইছে আপোনাৰ সহধৰ্মিনীও পায় এই যে আপুনি কংগ্ৰেছে যে আপোনাক বহুখিনি দিলে গতিকে আপোনাৰ ভৱিষ্যত এতিয়া কিবা ৰাজনৈতিক পৰিকল্পনা কেনেধৰণৰ আছে নাই ভৱিষ্যত মোৰ কোনো ৰাজনৈতিক পৰিকল্পনা তেনেকুৱা পাৱাৰ কেন্দ্ৰিক কোনো ৰাজনৈতিক পৰিকল্পনা তেনেকৈ নাই আৰু এটা কথা ঠিক আমি যিহেতু ৰাজনীতি কৰিছোঁ এটা আদৰ্শ লৈ কৰিছোঁ এটা উদ্দেশ্য লৈ কৰিছোঁ উদ্দেশ্যটো এইটোৱেই আদৰ্শটো এইটোৱেই যে বৰ্তমান আজিৰ তাৰিখত যে বিজেপিয়ে যি ধৰণে উগ্ৰ সাম্প্ৰদায়িকতা বাদে
পুঁজি বাদে আৰু তেওঁলোকৰ একনায়কত্ব বাদে আমাৰ দেশৰ সংবিধান গণতন্ত্ৰৰ প্ৰতি যিটো বিপদ আনিছে এইটোক আমি প্ৰতিৰোধ কৰিব লাগে এতিয়া এইটো আদৰ্শ এইটোক প্ৰতিৰোধ কৰিব লাগে আৰু এইটোক প্ৰতিৰোধ কৰাৰ কাৰণে আমি সকলোৱে বিৰোধী এলায়েন্স আমি সকলোৱে মিলি কংগ্ৰেছেই হওক বা আমি তৃণমূলেই হওক বা অইন পাৰ্টিয়ে হওক আমি সকলোৱে একেলগে কাম কৰি আছো আৰু আমি কাম